Hello students, আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ ইংলিছৰ তোমাৰ চেপ্টাৰটোৰ নাম হ'ল টি ফ্ৰম আসাম। তো এইটো ক্লাছত আমি যিখিনি লিখাখিনি দিয়া আছে, যিখিনি থিওৰিখিনি দিয়া আছে, সেইখিনি আমি আলোচনা কৰিম। কোৱেশ্চন আৰু আনসাৰ হেবিলাক আমি অন্য এটা ক্লাছত আলোচনা কৰিম। তো আজিৰ ক্লাছত আমি ইয়াৰে অসমীয়া ভাঙনিখিনি কেনেকৈ বুজিব পাৰি, ইয়াৰে ৱৰ্ডবিলাক কেনেকৈ মনত ৰাখিব পাৰি, গোটেইখিনি আমি আলোচনা কৰি যাম। তোমালোকে ভিডিঅ'খিনি সম্পূৰ্ণ চাবা, চাই কিনে ইয়াৰে যিখিনি ৱৰ্ড তোমালোকে বুজি নোপোৱা সেইখিনি তোমালোকে এবাৰ মাৰ্ক কৰিবা আৰু সেই হিচাপত তোমালোকে অৰ্থখিনি বুজিবলৈ চেষ্টা কৰিবা। মই তোমালোকক যিমান পাৰো সিমান ৱৰ্ডবিলাকক একদম সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম। তো যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চাইছা, ক্লাছ 10 ৰ ইংলিছৰ মই কেইটামান ভিডিঅ' বনাইছোঁ, সেইকেইটা তোমালোকে চাব পাৰা। মই ইয়াৰে প্লেলিষ্টত দি দিম, চ' তোমালোকে তাৰ পৰা চাব পাৰা। এতিয়া আমি আৰম্ভ কৰিম আজিৰ চেপ্টাৰটো। তো টি ফ্ৰম আসামত এটা সাধুৰ নিচিনা ধুনীয়া এটা গল্প ইয়াত দিয়া গৈছে। তো ইয়াত প্ৰাঞ্জল নামৰ এজন ল'ৰা থাকে। এই ল'ৰাজন কি কৈছে, য়ংষ্টাৰ বুলি কৈছে। এতিয়া য়ংষ্টাৰ বুলি ক'লে কি বুজায়, স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাক যিমান বয়সৰ হয় সিমান বয়সৰ ল'ৰা ছোৱালীবিলাকক কি বুলি কোৱা হয়, য়ংষ্টাৰ বুলি কোৱা হয়। অ'কে, এতিয়া প্ৰাঞ্জল হ'ল অসমৰ, ঠিক আছে, আৰু ইয়াৰ লগত আন এজন ল'ৰা আছে, তাৰ নাম হ'ল কি, ৰাজবীৰ। কি হয়, প্ৰাঞ্জলৰ লগত একেলগে স্কুলত পঢ়ে। ক'ত পঢ়ে, দিল্লীত পঢ়ে। আৰু প্ৰাঞ্জলৰ দেউতাক এজন কি হয়, মেনেজাৰ হয়। ক'ৰ মেনেজাৰ হয়, চাহ বাগানৰ মেনেজাৰ হয়। টি গাৰ্ডেন মানে হ'ল চাহ বাগান, আৰু এইটো ক'ত আছে, আপাৰ আসামত আছে। অ'কে, প্ৰাঞ্জল হেজ ইনভাইটেড ৰাজবীৰ, মানে প্ৰাঞ্জল যিজন অসমৰ ল'ৰা, এই ল'ৰাজনে ৰাজবীৰক কি কৰিছে, মাতিছে, ঘৰলৈ মাতিছে যে আমাৰ অসম ফুৰিবলৈ আহা। মানে সেই হিচাপত কি কৰিছে, ৰাজবীৰে প্ৰাঞ্জলৰ লগত ফুৰিবলৈ আহিছে। অ'কে, আৰু এইটো কেতিয়া আহিছে, সেইটো হ'ল তোমাৰ কি, গৰমৰ বন্ধৰ সময়ত, ছামাৰ ভেকেশ্যনৰ সময়ত ইহঁতে ফুৰিবলৈ আহিছে। এতিয়া এই আৰম্ভণিতে এই তোমালোকে কিতাপৰ লগতে এইটো মিলাব পাৰা। মই সেইকাৰণে কিতাপটোকে ইয়াত ৰাখি দিছোঁ, চ' ডেট তোমালোকে বুজোতে বা নিজে যেতিয়া পঢ়িবা তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়। এতিয়া প্ৰথম শব্দটোৱে কি ৰাখিছে, চাই গৰম। চ' এনেকুৱা ধৰণৰ এটা তোমাৰ কি কৰিছিলে, বিক্ৰেতা এজনে আহি চিঞৰি, মানে হাই পিচড ভইচ মানে হ'ল উচ্চ স্বৰত আহি চিঞৰি কোৱা। অ'কে, তো চাই গৰম এটা কেনেকৈ কৈছে সেইটো আমি এটা ডায়েগ্ৰামত চাম। এনেকুৱা ধৰণৰ চাই গৰম শব্দৰে এই ল'ৰাজনে তোমাৰ মুখেৰে মাতি আহিছিলে। আৰু আহোঁতে যেতিয়া এই ৰাজবীৰ আৰু প্ৰাঞ্জলৰ এনেকুৱা তোমাৰ খিৰিকী পাইছিলে, তেতিয়া তোমাৰ এনেকৈ এই মানে চাহৰ কাৰণে মাতিছিলে। অ'কে, ইহঁতে চাহ খাব বুলি মাতিছিলে, আৰু সেই সময়ত ল'ৰাজনে চাহখিনি দি আছিলে। চ' এইটো হ'ল আমাৰ চাই গৰম কেনেকৈ কৈ আছিলে সেই বস্তুটো দেখুৱালোঁ। হি কেম আপ উইথ টু দেৰ উইণ্ড' এণ্ড আস্কড চাই চাপ, তাৰমানে সিহঁতে বহি থকা খিৰিকীৰ ওচৰলৈ আহি সেই ল'ৰাজনে কি কৰিছিলে, যে চাহ খাব নেকি সেইটো সুধিছিলে হিন্দীত। অ'কে, গিভ আছ 2 কাপছ, প্ৰাঞ্জল ছেড। এতিয়া আমাৰ এই অসমৰ যিজন ল'ৰা আছিলে, সি কি ক'লে যে আমাক 2 কাপ চাহ দিয়ক। ঠিক আছে, 2 কাপ চাহ প্ৰাঞ্জলে ক'লে। দে চিপ দ্য ষ্টিমিং হট লিকুইড, তাৰমানে ষ্টিমিং হট লিকুইড মানে হ'ল সেই চাহখিনি। এতিয়া সিহঁতে চিপ, ইয়াত দুটা ৱৰ্ড আমি পালোঁ নতুনকৈ, এটা হ'ল চিপড আৰু এটা হ'ল তোমাৰ কি, ষ্টিমিং। তো কেনেকুৱা হয় সেইটো আমি এবাৰ চাই লৈছোঁ। এতিয়া টি চিপিং মানে হ'ল, চিপ মানে হ'ল এনেকুৱা আমি যেনেকৈ এই লাহে লাহে যে চাহখিনি যে খাওঁ, সেইটো কি বুলি কয়, তোমাক চাহটো চিপিং কৰি খোৱা বুলি কোৱা হয়। এইটো হ'ল আমাৰ চাহ খোৱাৰ পদ্ধতিটোক টি চিপিং বুলি কোৱা হয়। আনহাতে ষ্টিমিং টি মানে হ'ল যে যিটো চাহৰ পৰা তোমাৰ কি হ'লে ভাপ ওলাই থাকে। অ'কে, তাৰমানে গৰম চাহৰ কথা কোৱা হৈছে। অ'কে, এই যিখিনি তোমাৰ ভাপ আছে এইখিনি তোমাক কি বুলি কয়, ষ্টিমিং বুলি কয়। তো এতিয়া ষ্টিমিং চাহ টি মানে হ'ল কি বুজাব, ভাপ উঠি থকা চাহ। তো এইখিনি আমি ধুনীয়াকৈ বুজি পালোঁ, ডায়েগ্ৰাম দি আছে, তোমালোকে ধুনীয়াকৈ বুজিব পাৰিবা ইয়াৰ পৰা। নাও they sipped the steaming hot liquid. Almost everyone in their compartment was drinking tea too. তাৰমানে কৈছে যে সিহঁতৰ কম্পাৰ্টমেণ্টত বা সিহঁতৰ ডাব্বাত থকা সকলোবোৰেই মোটামুটি তোমাৰ চাহ খাই আছিলে। আমাৰ অসমীয়াততো খোৱা বুলিয়ে কয়, চাহ খোৱা বুলি। Do you know that over 80 crores cups of tea are drunk every day throughout the world, ৰাজবীৰ said. ৰাজবীৰে কৈছিলে, যিজন দিল্লীৰ ল'ৰা, সেই ৰাজবীৰে কৈছিলে যে মানে কাক কৈছিলে, এইটো প্ৰাঞ্জলক কৈছিলে যে প্ৰাঞ্জল তুমি জানানে, প্ৰায় প্ৰতিদিনে 80 ক্ৰ'ৰ মান কি হয়, তোমাৰ চাহ খোৱা হয়। এতিয়া 80 ক্ৰ'ৰ বুলি কিমানটা শূন্য থাকিব দেখিছানে, এইটো হ'ল তোমাৰ 80 ক্ৰ'ৰৰ ভেলু। অ'কে, ইয়ালৈকে শতক, হাজাৰ, অযুত, নিযুত, ক্ৰ'ৰ, তো এইটো হ'ল 80 ক্ৰ'ৰ্ছ। চ' 80 ক্ৰ'ৰ তোমাৰ কি হয়, ভেলু কি কয়, চাহকাপ খোৱা যায় প্ৰতিদিনে। ক'ত খোৱা যায়, গোটেই পৃথিৱী মিলি।
ইউ এক্সক্লেইম দ্য প্ৰাঞ্জল প্ৰাঞ্জলে তাৰমানে ইমান মানে হেৰি হৈছিলে আচৰিত হৈ গৈছিলে সঁচাইনে আমাৰ মানে ভাষাত যেনে ৱাও এনেকৈ কিছুমানে কয় আজিকালি তো সেই হিউ ৱাও একে ধৰণৰ বস্তুৱে হয় যে এইটো এটা মানে আশ্চৰ্য হৈ ওলোৱা যিটো শব্দ তাক মানে কোৱা হয় এইটো অ'কে দেন টি ৰিয়েলি ইজ ভেৰি পপুলাৰ তো মানে প্ৰাঞ্জলে কৈছিল যে বা চাহটো ইমান পপুলাৰ নে মানে ইমান সঁচাই বহুত মানে পপুলাৰ হয় জনপ্ৰিয় হয় চাহটো মানে আমাৰ অসমতে নহয় গোটেই পৃথিৱীতে হয় দ্য ট্ৰেইন পুলড আউট অফ দ্য ষ্টেচন তো ট্ৰেইনটো এনেকৈ যাত্ৰা আৰম্ভ কৰিলে ষ্টেচনৰ পৰা প্ৰাঞ্জল বাৰিড হিজ নোজ কোন হয় প্ৰাঞ্জল হ'ল আমাৰ অসমৰ ল'ৰাজন বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন তাৰমানে প্ৰাঞ্জলে আকৌ মানে সি পঢ়ি থকা কিতাপখনলৈ তাক কি কৰিলে আৰম্ভ কৰিলে আৰু সেইটো দেখিবলৈ কেনেকুৱা হ'ব যেন এনেকুৱা ধৰণে সি মানে পঢ়ি আছিলে মানে আকৌ সি পঢ়িবলৈ মগ্ন হৈ গ'ল অ'কে এগেইন বুক পঢ়া মানে কি সি হয়তো আগৰ পৰা বুকটো পঢ়ি আছিলে সি আকৌ এই কথাখিনি শুনি কিনে আকৌ সি কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে আৰু সেই কিতাপটো কেনেকুৱা ধৰণৰ আছিলে ডিটেক্টিভ ৰহস্যজনক কিতাপ আছিলে অ'কে মানে গল্প আছিলে বা তেনেকুৱা ধৰণৰ আছিলে ৰাজবীৰ টু ৱাজ এন আৰ্ডেণ্ট ফেন অফ ডিটেক্টিভ ষ্টৰিজ এতিয়া ৰাজবীৰৰ সেই দিল্লীৰ ল'ৰাজন ইও কি আছিলে বহুত মানে ভাল ফেন আছিলে আৰ্ডেণ্ট ফেন মানে হ'ল মানে কয় নহয় মানে হাৰ্ড ফেন ডাই হাৰ্ড ফেন এনেকৈ যে কয় চ' যেনেকৈ ক্ৰিকেট খেল চাব যাওঁতে যিমানবোৰে চাব যায় চবতো ক্ৰিকেট মানে ক্ৰিকেটৰ ফেনে হয় বাট যেতিয়া নেকি এনেকুৱা কোনো এজন মানুহে নিজৰ শৰীৰত এনেকৈ আঁকি আনিব তেতিয়া এনেকুৱা গম পাব যে মানে মই যদি নৰ্মেলকৈ গৈছোঁ মোতকৈ বেছি মানে ই মানে বেছিকৈ ই ভাল পায় কাক ধনীক অ'কে চ' তাৰ কাৰণে সি ধনীৰ নামটো পিঠিত মানে বুকুত লিখি লৈছে চ' এইটোৰ পৰা এনেকুৱা গম পাব যে ই বহুতেই ভাল পায় ধনীক হয়নে নহয় চ' নৰ্মেল মানুহ এজনতকৈ ইয়াৰ যিটো মানে ফেনৰ যিটো মানে কোৱালিটিটো সেইটো কি হ'ব বহুত বেছি হ'ব চ' আৰ্ডেণ্ট ফেন মানে হ'ল এনেকুৱা মানে ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক মানে মানুহ থাকে যিবিলাক বহুতেই ভাল পায় কোনো এটা বস্তুক বা কোনো এজন মানুহক সেইবিলাকক কি বুলি কয় আৰ্ডেণ্ট ফেন বুলি কোৱা হয় বাট এট দ্য মোমেণ্ট তো ইয়াত আৰ্ডেণ্ট ফেন কোন হ'ল ইয়াত মানে সেই ৰাজবীৰো ডিটেক্টিভ ষ্টৰিবিলাকৰ একদম মানে ডাই হাৰ্ড ফেন হয় অ'কে বাট এট দ্য মোমেণ্ট হি ৱাজ কিনাৰ অন লুকিং এট দ্য বিউটিফুল চিনাৰী তো ইহঁতে নিশ্চয় অসম আহি পাইছেহি সেয়েহে সিহঁতে ধুনীয়া ধুনীয়া চিনাৰীবিলাক চাবলৈ আৰম্ভ কৰিলে অ'কে বা ইচ্ছুক হ'ল কোন হ'ল এইটো হ'ল ৰাজবীৰ ইট ৱাজ গ্ৰীণ এভৰিৱেৰ তাৰমানে কৈছে যে এইবিলাক সেউজীয়া আছিলে সকলো পিনে সেউজীয়া দেখিবলৈ ঠিক আছে আৰু সেউজীয়া কিয় কাৰণ আমাৰ অসমৰ যিটো মানে সৌন্দৰ্যটো সেইটো কি হয় সেউজীয়া হয় আৰু সেই সেউজীয়াটো সকলোৱে ভাল পায় ইট ৱাজ গ্ৰীণ এভৰিৱেৰ তো সকলো ঠাইতে কি আছিলে কেৱল গ্ৰীণ দেখিবলৈ পোৱা গৈছিলে আৰু এইটো কেনেকুৱা আছিলে দেখিবলৈ প্ৰায় এনেকুৱা অ'কে য'ত মানে সেই পেডিফিল্ড বুলি আকৌ কৈছে মানে পেডিফিল্ড মানে হ'ল ধান খেতি চ' সেই ধান খেতিবিলাক এনেকুৱা ধৰণৰ দেখিবলৈ আছিলে সকলো জেগাতে ৰাজবীৰ এণ্ড হেড নেভাৰ চিন ছ' মাছ গ্ৰীনাৰী বিফ'ৰ ৰাজবীৰে ইয়াৰ আগত ইমান ধুনীয়া মানে গ্ৰীণ মানে চিনাৰী আগত কেতিয়াও দেখা নাছিলে দেন দ্য ছফ্ট গ্ৰীণ পেডিফিল্ডছ গেভ ৱে টু টি বাৰ্চেছ তো মানে যিটো মই দেখুৱালোঁ ছফ্ট গ্ৰীণ পেডিফিল্ডছ মানে হ'ল ধান খেতি এনেকুৱা যিবিলাক মানে পাতল সেউজীয়া তাৰমানে যিবিলাক তোমাৰ ধান গছ আছিলে বা ধান খেতি আছিলে সেইবিলাক চোৱাৰ পিছতে মানে আহিলে কি আমাৰ চাহৰ গছবিলাক এতিয়া টি বাৰ্চেছ মানে বুলি ক'লে কি বুজায় সেইটো হ'ল তোমাৰ দেখিবলৈ এনেকুৱা ধৰণৰ এইটো হ'ল টি বাৰ্চেছ মানে চাহৰ যিবিলাক তোমাৰ কি আছে সৰু সৰু গছ আছে এইবিলাকক কি বুলি কয় টি বাৰ্চেছ বুলি কোৱা হয় অ'কে তো তাৰপিছত কি কৈছে যে ইট ৱাজ মেগনিফিচেণ্ট ভিউ এইটো বহুত ধুনীয়া মেগনিফিচেণ্ট মানে বহুত ধুনীয়া মানে ভিউ আছিলে সৌন্দৰ্য আছিলে এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেন হিলছ এ চি অফ টি বাৰ্চেছ ষ্ট্ৰেচড এজ ফাৰ এজ দ্য আই কুড চি মানে চকুৱে যিমান দূৰলৈ চাব পাৰে সেই যিবিলাক তোমাৰ ঘন অৰণ্যৰ বা ঘন যিবিলাক ওখ ওখ গছ গছনিৰে ভৰা মানে যিটো পাহাৰৰ লগতে মানে এনেকুৱা লাগিছে যেন মানে চাহ গছৰ সাগৰ যেন লাগিছে হয় নে নহয় মানে দেখিলে এনেকুৱা লাগে যেন চাহ গছৰ সাগৰ হয় মানে যিমান দূৰলৈকে চাই থাকোঁ সিমান দূৰ চাব পাৰোঁ সিমান দূৰলৈকে কেৱল চাহ গছে দেখা পোৱা যায় অ'কে তাৰপিছত কৈছে ডুৱাৰ্ফিং দ্য টাইনি টি কি কৈছে ডুৱাৰ্ফিং দ্য টাইনি টি প্লেণ্টছ ৱেল টল ষ্টাৰ্ডি শ্বেড ট্ৰিজ এণ্ড এমিডছ দ্য অৰ্ডাৰলি ৰ'জ অফ বাৰ্চেছ বিজিলি মুভড ডল লাইক ফিগাৰ্ছ তো ডুৱাৰ্ফিং মানে হ'ল যে সৰু কৰা অ'কে ডুৱাৰ্ফিং শব্দটো কেনেকৈ বুজিব পাৰোঁ আমি এটা ছবিৰ সহায়ত বুজিম চ' চোৱা কি কৈছে যে ডুৱাৰ্ফিং দ্য টাইনি টি প্লেণ্টছ ৱেৰ টল ষ্টাৰ্ডি শ্বেড ট্ৰিজ
ষ্টাডি মানে হ'ল মানে শক্তিশালী আৰু মানে যিবিলাক ওখ ওখ গছ এতিয়া চোৱা চাহ গছতকৈ এইবিলাক যিবিলাক গছ আছে এইবিলাক কি ওখ ওখ গছ হয় নে নহয় বা সাইডতে হক য'ত আছে কোনবিলাক সৰু হৈ গৈছে এই গছবিলাকৰ কাৰণে এই ডাঙৰ গছবিলাক ইয়াত ৰখাৰ কাৰণে কি হৈছে তোমাৰ এই চাহ গছবিলাক কি হৈছে একদম সৰু সৰু দেখি নিশ্চয় কয় হয় না নহয় এই চাহ গছবিলাক কিমান সৰু দেখি এই গছবিলাকৰ তুলনাত তো এইবিলাকক কি বুলি কয় ডুৱাৰ্ফিং বুলি কোৱা হয় ওকে আৰু কি কৈছে এমিডছ দ্য অৰ্ডাৰলি ৰ'জ অফ বাশেছ মানে এমিডছ মানে কি মাজে মাজে ইয়াত মানে আমি যিমান ৱৰ্ড মিনিং কৈ আছো এই চেপ্টাৰটোত যেটো ৱৰ্ড মিনিং প্ৰযোজ্য হৈছে সেই কথাটোহে কোৱা হৈছে তো ইয়াত কোৱা হৈছে যে যিমান তোমাৰ মাজে মাজে এনেকুৱা গছবিলাক আছে এই গছবিলাকে তোমাৰ কি কৰিছে এই যিবিলাক চাহ গছ আছে তাৰ তলে তলে সেইবিলাকক সৰু কৰি পেলাইছে মানে দেখাত মানে এই চাহ গছবিলাক কি হৈ গৈছে সৰু হৈ গৈছে নেক্সট কি কৈছে তো এইখিনি গ'ল আৰু সেই যিবিলাক তোমাৰ যেতিয়া ট্ৰেইনটো গৈ আছিল তেতিয়া এনেকুৱা লাগিছিল যে সেই গছবিলাক আৰু সৰু সৰু তোমাৰ যিবিলাক চাহ গছ আছিল এইবিলাক পুতুলাৰ নিচিনা মানে গৈ থকা যেন লাগিছিল হেতু আছিল মানে ৰাজবীৰে দেখা দৃশ্য ইন দ্য ডিস্টেন্স ওয়াজ an ugly building with smoke billowing out of tall chimneys তো এনেকে অলপ দূৰ যোৱাৰ পিছত প্ৰাঞ্জল নহয় হমৰ লৰা হি নহয় যিজন দিল্লীৰ লৰা ৰাজবীৰ হি দেখিলে যে এটা আগলি মানে হল কুচ্ছি দেখিবলৈ বেয়া মানে তেনেকুৱা এটা বিল্ডিং দেখিলে আৰু জোৰ পৰা নেকি স্মোক মানে ধোৱা কি হৈ আছিল বিলোইং আউট অফ টল চিমনিজ এই আমাৰ যিবিলাক দীঘলীয়া চিমনি বগেৰা থাকে তাৰ পৰা ধোৱাখিনি কি হৈ আছিল গৈ আছিল এইবিলাক আগলি বিল্ডিং with small smoke billowing শব্দ অৰ্থটো হল যেতিয়া স্মোক খিনি এনেকে মানে ঢেউ কাৰি গুছি যায় হেতু কি বুলি কয় তোমাক billowing বুলি কোৱা হয় আৰু এটু কি বুলি কয় এটু হল চিমনি বুলি কোৱা হেতু ওকে এটু হল আমাৰ চিমনি আৰু এনেকুৱা ধৰণৰ এটা দেখিবলৈ বেয়া তোমাৰ বিল্ডিং এটা আছিল আৰু জোৰ পৰা নেকি এটা চিমনিৰে ধোৱাখিনি পাৰ হৈ গৈ আছিল ওকে এটু হল আমাৰ সেই কথাখিনিৰ মানে ছবিত দেখুৱা দৃশ্য নাও Hey, a tea garden. Rasbire mane cried excitedly. Sure, yet cried mane kanda nohoy yet ki hobo sure. To Rasbire sure uthesil mane utphollito hoy sure uthesil. Hey, yet eta sabagan ase. Okay. Then Pranjal, who had been born and brought up on a plantation, didn't share Rasbir's excitation. তো যিজন প্ৰাঞ্জল যিজন লৰা নেকি অসমৰ লৰা আৰু হি নেকি কি কৰিছে এই আমাৰ চাহ বাগানতে জন্ম হৈ ডাঙৰ দীঘল হোৱা লৰা হয় তো তাৰ কাৰণে হি এটা ডাঙৰ বস্তু নহয় চাহ বাগানটো কি হয় তাৰ কাৰণে যিজন নেকি চাহ বাগানতে নিজৰ শৈশৱটো পাৰ কৰিছে সো সেই ৰাজবীৰৰ লগত মানে ই ইমান এক্সাইটেড হোৱা নাছিলে কোন হোৱা নাছিলে প্ৰাঞ্জল হোৱা নাছিলে ওকে ও দিস ইজ টি কাউন্ট্ৰি নাও তেতিয়া ৰাজবীৰে কৈছিলে যে তাৰ মানে এইটো এটা চাহ গছৰ দেশ হয় তাৰ মানে চাহৰ দেশ হয় ইমান চাহ গছ আছে ইমান চাহ মানে চাহৰ বাগান আছে যে দেখিবলৈ কেৱল চাহৰে গছ আছে সেই কাৰণে চাহৰ দেশ বুলিয়ে কোৱা হৈছে কোনে কৈছে ৰাজবীৰে কৈছে আসাম হ্যাজ দ্য লাৰ্জেষ্ট কনসেন্ট্ৰেশন অফ প্লান্টেশনস কনসেন্ট্ৰেশন মানে হল ঘনত্ব আৰু প্লান্টেশনস মানে হল গছগছনি ওকে ইন দ্য ওয়াৰ্ল্ড তো পৃথিৱীৰ ভিতৰত অসমতে আটাইতকৈ তোমাৰ বেছি ঘনত্বৰ গছগছনি দেখিবলৈ পোৱা যায় you will see enough gardens to last you a lifetime ৰাজবীৰে মানে প্ৰাঞ্জলক কৈ আছিল যে তুমি মানে গোটেই জীৱন থকালৈকে কিমান যে এনেকুৱা গাৰ্ডেন দেখিবলৈ পাবা ন সো এনেকুৱা ধৰণৰ এটা অৰ্থত এই কথাখিনি কৈছিলে কোনে কৈছিলে ৰাজবীৰে কৈছিলে কাক কৈছিলে প্ৰাঞ্জলক কৈছিলে I have been reading as much as I could about tea তো ৰাজবীৰে কৈছিলে যে মই বহুত দিন ধৰি পঢ়ি আছো কিহৰ বিষয়ে চাহৰ বিষয়ে পঢ়ি আছো যিমানখিনি মই পাৰিছো মই পঢ়ি আছো no one really knows who discovered tea তো ৰাজবীৰে যেহেতু হি বহুত দিন ধৰি পঢ়ি আছে সো হি তাৰ অলপ নলেজ হৈছে সো কোনো নাজানে যে চাহ কোনে আৱিষ্কাৰ কৰিছিল ওকে কিন্তু there are many legends ইয়াত legends মানে কি বুজাব সাধু কথা বা গল্প ঠিক আছে সো কৈছে যে কোনে চাহ ডিস্কভাৰ কৰিছিল বা হেৰি কৰিছিল বনাইছিল কোনো ক'ব নোৱাৰে তো কিন্তু কি হৈছিল ইয়াত কিছুমান সাধু আছে বা কিছুমান গল্প আছে যাৰ পৰা আমি গম পাব পাৰো যে চাহ হয়তো কোনে আৱিষ্কাৰ কৰিছিল বা কেনেকৈ আহিছিল সেই বস্তুটো আমি অলপ গম পাব পাৰো তো what legends কেনেকুৱা কাহিনী well there's the one about the Chinese emperor who always boiled water before drinking it তো ইয়াত এজন কি আছিল চাইনিজ এম্পায়াৰ আছিল যিজনে নেকি কি কৰিছিল সদায় পানী বইল কৰি খাইছিল খোৱাৰ আগতে পানীটো গৰম কৰিছিল ওকে সো এদিনাখন কি হয় one day a few leaves of the twigs তো এদিনাখন কি হয় যে অলপ কেইটামান মানে
ঠাৰিৰ পৰা বা মানে ডালৰ পৰা চাহ গছৰ ডালৰ পৰা পাত কিছুমান সেই গৰম পানীত পৰি গ'ল আৰু কেনেকৈ পৰে সেইটো আমি ছবিত চাম এতিয়া ওকে তো তোমালোকে জাষ্ট মই এই সেন্টেন্সটো সম্পূৰ্ণ কৰি আছো সো ওৱান ডে এ ফিউ লিভছ অফ দ্য টুইক্স মানে হ'ল ঠাৰি বা মানে তোমাৰ ডাল সৰু যিবিলাক ডাল আছে সেইবিলাকক কি বুলি কোৱা হয় টুইক্স বুলি কোৱা হয় আৰু লিভছ মানে হ'ল পাতবোৰ burning under the pot fell into the water giving it a delicious flavor আৰু যেতিয়া এই চাহ গছৰ পাতবিলাক সেই গৰম পানীত পৰিছিলে তেতিয়া সেই পানীখিনি মানে পি খাওঁতে কি হৈছিলে বহুত ধুনীয়া সোৱাদ আহিছিলে সেই চাহৰ পৰা ওকে ইট ইজ সেড দে ওৱেৰ টি লিভছ আৰু তেতিয়াৰ পৰা এইবিলাকক কি বুলি কোৱা হয় চাহ গছ বুলি কোৱা হয় বা চাহ পাত বুলি কোৱা হয় তেতিয়াৰ পৰা কিন্তু এইটো দেখিবলৈ বা আমি যদি অলপ মনত ৰাখিব লগা হয় কেনেকৈ মনত ৰাখিম সো এনেকৈ মনত ৰাখিম সো আমি জানো যে এইটো হ'ল আমাৰ কি চাহৰ এইটো হ'ল আমাৰ চাহৰ পাত ওকে আৰু এইটো যেটো কৈছে এইটো হ'ল আমাৰ কি এইটোক আমি কি বুলি কওঁ টুইক্স বুলি কওঁ বা সৰু গছৰ ঠাৰি বা ডালক আমি কি বুলি কম টুইক্স বুলি কম ওকে সো এনেকুৱা কিছুমান মানে কি হৈছিলে হয়তো এনেকুৱা পানীটো গৰম পৰি আছিলে ইয়াত পানীটো গৰম কৰি থাকোতে কি হৈছিলে চাহ গছৰ কিছুমান পাত বা সৰু ঠাৰি এটা ইয়াত এনেকৈ কিবা কাৰণত পৰি গৈছিলে আৰু তাৰ পিছত এই চাহখিনি সেৱন কৰোতে কি হৈছিলে ইয়াৰ যেটো টেষ্ট আছিলে টেষ্টটো বহুত ভাল লাগিছিলে বা মানে খাবলৈ সোৱাদ আছিলে আৰু তেতিয়াৰ পৰা ইয়াৰে এই যেটো গছৰ পাত পৰিছিলে সেই গছৰ পাতটোক নাম কি বুলি দিয়া হয় টি লিফ বা টি পাত বা চাহ পাতৰ নামটো দিয়া হয় টেল মি অ্যানাদাৰ স্কোপড প্ৰাঞ্জল তো স্কোপড শব্দৰ অৰ্থটো কি মানে প্ৰাঞ্জলে কৈছিলে কাৰণ যেহেতু এইখিনি কথা আমাৰ ৰাজবীৰে দিল্লীৰ পৰা অহা ৰাজবীৰে কি কৰিছিলে হি বহুত দিন ধৰি পঢ়ি আছিল তাৰ অলপ নলেজ হৈছিলে সেইকাৰণে হি প্ৰাঞ্জলক কৈ আছিলে এতিয়া প্ৰাঞ্জলে মানে একদম মানে উচ্চ স্বৰত মানে অলপ মানে কাফি হেৰি হৈ মানে ইন্টাৰেষ্টেড হৈ খুদিছিলে যে মোক তেনেহলে আৰু এটা মানে যেটো গল্প আছে সেই গল্পটো মোক সেকেন্ড গল্পটো মোক কোৱা কি আছিল কাৰণ তুমি দুটা গল্প থকা বুলি কৈছা এটা তো শুনিলো ভাল লাগিলে then we have an Indian legend too তো আমাৰ এটা ভাৰতীয় কি আছে তোমাৰ গল্প এটাও আছে ওকে বোধিধৰ্মা এজন মানে মানুহৰ নাম বোধিধৰ্মা an ancient buddhist ascetic মানে হল সন্ন্যাসী সাধু ওকে সো কৈছিলে যে আমাৰ ভাৰতবৰ্ষত এজন কি আছিল বোধিধৰ্মা নামৰ এজন সন্ন্যাসী আছিল বা সাধু আছিল কাট অফ হিজ আইলিডস কি কৰিছিলে কাটিছিলে কি কাটিছিলে আইলিডস চকুৰ পটা বুলি যাক কোৱা হয় মই দেখুৱাম ছবিত দেখুৱাম কেনেকুৱা হয় বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশনস যেতিয়া ধ্যান কৰে বা মেডিটেশন কৰে সেই সময়ত তেওঁ বা তেখেত কি কৰিছিলে মানে টুপনি অনুভৱ কৰিছিলে বা টুপনি গৈছিলে যাৰ কাৰণে টুপনি গৈ থাকে সেই কাৰণে টুপনি নাযাবলৈ কি কৰিছিলে যাতে টুপনি নাযায় তাৰ কাৰণে চকুৰ পটা কাটি দিছিলে তো এটো কেনেকুৱা হয় অলপ দেখুৱাইছো বোধিধৰ্মা এনেকুৱা ধৰণৰ এজন মানুহ আছিল ওকে এটো এক্সাক্ট মানে স্কেচ হয় সেই মানুহজনৰ সো এনেকুৱা ধৰণৰ এজন মানুহ আছিল ভাৰতবৰ্ষত বোধিধৰ্মা বুলি আৰু তেখেতে কি কৰিছিলে আইলিডস বিলাক কাটি দিছিলে ওকে আইলিডস বিলাক কাটি দিছিলে কি কাৰণে যাতে টুপনি নাহে আৰু সেই আইলিডসটো কোনখিনি কোৱা হয় সোৱাচোন এই যিবিলাক দেখিছা এইবিলাকৰ লগত যেখিনি এৰিয়া আছে এখিনি তোমাৰ কি বুলি কয় আইলিডস বুলি কোৱা হয় ঠিক আছে এইবিলাকক কি বুলি কোৱা হয় আইলিডস বুলি কোৱা হয় সো এইখিনি কাটি দিছিলে আৰু ইয়াৰ পৰা তোমাৰ কি কৰিছে আমি আগত পঢ়ি গৈছো আৰু পাই যাম 10টা টি প্লান্টস তাৰ পৰা 10টা চাহ পাতৰ গছ grew out of the eyelids সেই চকুৰ পটাৰ পৰা 10ডাল চাহ গছ তাৰ পৰা জন্ম লৈছিলে the leaves of these plants when put into hot water and drunk vanished sleep তো এনেকুৱা যেতিয়া এই যেটো চাহ গছ ইয়াৰ পৰা জন্ম ললে এই চকুৰ পটাৰ পৰা সেই চাহ গছৰ যেতিয়া পাতবিলাক পানীত দি গৰম কৰি মানে খোৱা হৈছিল তেতিয়া টুপনি নাইকিয়া হৈ গৈছিল ওকে vanished sleep মানে হল vanish মানে হল নাইকিয়া হোৱা কান স্লিপ মানে খুব নোৱাৰা যাতে টুপনি নাহে ঠিক আছে টুপনি নহা যেটো হেদি তাক কি বুলি vanished sleep তো তাৰ পিছত কি কৈছে tea was first drunk in China ৰাজবীৰ আকৌ ক'লে যে চাহটো প্ৰথমে ক'ত খোৱা হৈছিল চাইনা বা চীন দেশত খোৱা হৈছিল as far back as 2700 BC the BC মানে হল বিফৰ ক্ৰাইষ্ট তো BC মানে হল তোমাৰ বিফৰ ক্ৰাইষ্ট যীশু খ্ৰীষ্টৰ মানে জন্মৰ আগত মানে খ্ৰীষ্টপূৰ্ব যাক বুলি কোৱা হয় তাক আমি কি বুলি কওঁ BC বুলি কওঁ তাৰ ফুল ফৰ্মটো হল বিফৰ ক্ৰাইষ্ট কিন্তু তোমালোকে জানি থোৱাটো ভাল বিফৰ ক্ৰাইষ্ট মানে কি হয় ওকে তো ইমান খ্ৰীষ্টাব্দত কি হৈছিল চাহটো প্ৰথমে চাইনাত খোৱা গৈছিল ইন ফ্যাক্ট words such as tea দৰাচলতে তোমাৰ যেটো শব্দ আছে চাই হক বা চিনি হক are from Chinese যে এই শব্দবিলাক চীন দেশৰ পৰা উৎপত্তি হোৱা বুলি আমি জানিব পাৰো the tea came to the Europe only in the 16th century and was drunk more as medicine than as beverage তো কৈছে যে আমাৰ যেটো চাহ আছে চাহটো ইউৰোপলৈ তোমাৰ 1600 শতিকাত হে আহিছিল
ওকে আৰু এইটোক মানে সুস্বাদু পনীয়া দ্ৰব্য হিচাপত নহয় সাধাৰণতে ইয়াক মেডিচিন হিচাপত বা ঔষধ হিচাপতহে খোৱা গৈছিলে আৰু বেভাৰেজ শব্দৰ অৰ্থ হৈছে যে সুস্বাদু তোমাৰ পনীয়া খাদ্য বেভাৰেজ মানে যেনেকৈ কোকা কোলা হওক ফেণ্টা হওক স্লাইচ বাগেৰা যিমান যি আছে পনীয়া যিবিলাক খাদ্য আছে সেইবিলাকক কি বুলি কোৱা হয় বেভাৰেজ বুলি কোৱা হয় তো এইটোক এজ এ বেভাৰেজ হিচাপত খোৱা নাছিলে মানে চাহটোক কি কৰা নাছিলে বেভাৰেজ হিচাপত খোৱা নাছিলে ইয়াক এজ এ মেডিচিন বা ঔষধ হিচাপতহে ব্যৱহাৰ কৰিছিলে সেই সময়ত 16 শতিকাৰ সময়ত The train clattered into Moriani Junction. তাৰপিছত তোমাৰ Moriani Junction টো পালে ৰেলটোৱে The boys collected their luggage and pushed their way to the crowded platform. তো সিহঁতে নিজৰ বয় বস্তু লৈ কিনে এই বহুত মানুহ য'ত মানে প্লেটফৰ্মত ৰৈ আছিলে তেনেকে সেই পিনেৰে গুচি গ'ল Pranjal's parents were waiting for them. প্ৰাঞ্জলৰ মানে পেৰেণ্ট মানে ইয়াত ফাদাৰ প্ৰাঞ্জলৰ ফাদাৰে ৱেইটিং কৰি আছিলে সিহঁতৰ কাৰণে soon they were driving towards ঢেকিয়াবাৰী তো সিহঁতে কি কৰিছিলে তাৰ পৰা সেই ষ্টেচনৰ পৰা ওলাই গৈ ঢেকিয়াবাৰী টি গাৰ্ডেন যিটো আছে য'ত নেকি প্ৰাঞ্জলৰ ফাদাৰ মেনেজাৰ হয় সেইপিনে সিহঁতে গাড়ী চলাই গৈ আছিলে ওকে গোটেইখিনি মেনেজড বাই প্ৰাঞ্জলছ ফাদাৰ যিটো মানে চাহ বাগান প্ৰাঞ্জলৰ ফাদাৰে মেনেজ কৰি আছিলে সেইটো চলাই মানে তালৈকে গৈ আছিলে গাড়ী চলাই কিনে an hour later the car veered sharply off the main road এতিয়া চোৱা veered শব্দ অৰ্থটো হ'ল যে ঘূৰাই দিয়া যেনেকৈ গাড়ী আমি ঘূৰাই দিওঁ ৰাস্তাত সেইটো কি বুলি কয় veered sharply off the main road তো ইয়াত জাষ্ট মই অৰ্থটো বুজাবৰ কাৰণে কৈছোঁ যে veered শব্দ অৰ্থটো হ'ল যে ইয়াক কি কৰা গাড়ী এনেকৈ গৈ আছিলে তাৰ পৰা যিকোনো এক সাইডে মানে ঘূৰাই দিয়া হয়তো ইপিনে ৰাস্তা থাকিব পাৰে বা নাথাকিব পাৰে তাৰ কাৰণে ইয়াক কি বুলি কয় veered sharply off the main road মানে মেইন ৰোডৰ পৰা ঘূৰাই দিছিলে গাড়ীটো হয় না তৎক্ষণাত বা একদম মানে বেয়াকৈ এইটো গাড়ীটো ঘূৰাই দিছিলে তো হেতু হল কি কয় veered sharply of the main road মানে মেইন ৰোডৰ পৰা গাড়ীটো ঘূৰাই দিছিলে তাক কি বুলি কয় veered they crossed a cattle bridge and entered Thekiabari tea estate তো হিয়তে কি কৰিছিলে এটা তোমাৰ cattle bridge আছিল মানে জীৱ-জন্তু পাৰ হোৱা এটা ব্ৰিজ আছিল সেই ব্ৰিজটো পাৰ কৰি হিয়তে যেটো তোমাৰ Thekiabari tea estate আছিল তালৈকে হিয়তে কি কৰিছিলে মানে ভিতৰত সোমাই গৈছিলে on both sides of the gravel road মানে কি আছিল আমাৰ এই যে হিল বালিৰে যিবিলাক ৰাস্তা বনোৱা যায় তাক কি বুলি কয় gravel road বুলি কোৱা হয় ঠিক আছে এনেকুৱা হিল বালিৰে যিবিলাক তোমাৰ ৰাস্তা দিয়ে বনায় তাক gravel road বুলি কোৱা হয় so on both sides of the gravel road were acre upon acre of tea bushes তো tea bushes মানে তো আমি জানিলো মানে চাহৰ গছবিলাক সৰু চাহৰ গছবিলাক আৰু acre upon acre তো ইয়াত আমি জাস্ট এনেকে জাস্ট বুজিবৰ কাৰণে এটো ইউজ কৰিম acre upon acre মানে আমি যেনেকে কও বিঘাই মাটি যে সো সেই বিঘাই তা মানে কি আছিল বহুত মানে চাহ গছ বুলে ৰুৱা আছিল বা লগোৱা আছিল all neatly pruned আৰু সেইবিলাক একদম পৰিষ্কাৰ কৰি প্ৰুণ্ড মানে হল ছাটি দিয়া বা কাটি দিয়া হা আৰু মই এটো দেখুৱাইছো তোমালোকক কেনেকুৱা হয় প্ৰুণ্ড শব্দ অৰ্থটো হল এনেকে যেতিয়া সাগজবিলাক কাটি দিয়া ন সেইবিলাকক কি বুলি কোৱা হয় প্ৰুণ্ড বুলি কোৱা হয় আৰু দেখিছেনে সমানকৈ একদম সমানকৈ কাটি দিছে এইবিলাক সো সেইবিলাকক কি বুলি কয় প্ৰুণ্ড বুলি কোৱা হয় টু দা সেম হাইট আৰু সমান উচ্চতাৰ কৰি সব গছবিলাকক কাটি দিয়া হৈছিল আৰু যাক নেকি আমি কি বুলি কও প্ৰুণ্ড বুলি কও গ্ৰুপস অফ টি প্লাকাৰ্স তো কিছুমান তোমাৰ সাহ গছৰ যিবিলাক পাতবিলাক সিঙা যিবিলাক মানুহ আছে গ্ৰুপ অফ টি মানে টি প্লাকাৰ্স মানে এই সাহ গছৰ যিবিলাক নতুনকৈ গজালি মিলোৱা যিবিলাক পাত আছে সেইবিলাক সিঙে যে এনেকুৱা ধৰণৰ গ্ৰুপ থাকে সেইবিলাকক কি বুলি কয় গ্ৰুপস অফ টি প্লাকাৰ্স with bamboo basket আৰু ইহতৰ এই যিবিলাক টি প্লাকাৰ্স আছে ইহতৰ পিছপিনে কি আছে bamboo basket আছে এটো দেখিব পাইছা তোমালোকে এবিলাক হল তোমাৰ কি bamboo basket বাহৰ basket হয় এবিলাক on their backs wearing plastic aprons were plucking the newly sprouted leaves তো আৰু হিয়তে কি কৰিছিলে সেই সাগ গছৰ যিবিলাক নতুনকৈ গজালি মিলিছিলে সেই গজালি মেলা পাতবিলাক ছিঙি আছিল আৰু sprouted leaves মানে হল নতুনকৈ গজালি মেলা তোমাৰ পাত এটো আমি কি বুলি কও sprouted leaves বুলি কও এটো হল আমাৰ sprouted leaves নতুনকৈ গজালি মিলিছে Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass তো প্ৰাঞ্জলৰ দেউতাকে কি কৰিছিলে নিজৰ গাড়ীটো অলপ স্লো কৰি দিছিলে কাৰণ ৰাস্তাতে গৈ থাকোতে এনেকুৱা ধৰণৰ কিছুমান ট্ৰেক্টৰ কি কৰে চাহপাত ইয়াত মানে এই ট্ৰলিটোত কি কৰিছে তোমাৰ চাহপাত কিছুমান কঢ়িয়াই লৈ যায় যিবিলাক সিঙিয়া হৈছে সেইবিলাক কঢ়িয়াই লৈ যায় তাৰ কাৰণে প্ৰাঞ্জলৰ দেউতাকে গাড়ীটো অলপ স্লো কৰি দিছিলে ওকে নিজৰ গাড়ীটো অলপ স্লো কৰি দিছিলে
দিছ ইজ দ্য ছেকেণ্ড ফ্লাছ অৰ স্প্ৰাউটিং পিৰিয়ড ইজেণ্ট ইট মিষ্টাৰ বৰুৱা মানে ৰাজবীৰে সুধিছিলে যে মিষ্টাৰ বৰুৱা এইটো মানে ছেকেণ্ড এনেকুৱা স্প্ৰাউটিং টাইম হয় নেকি মানে যিখিনি সময়ত মানে চাহ গছৰ পৰা যিটো কলি ওলায় বা চাহ গছৰ যিটো নতুন পাত ওলায় সেইটো ছিঙে যে ইট লাষ্টছ ফ্ৰম মে টু জুলাই এণ্ড ইলছ দ্য বেষ্ট টি আৰু কৈছিলে যে এই যিটো চাহ গছৰ পৰা যিটো গজালি ওলায় নতুন পাত এইটো কেতিয়াৰ পৰা কেতিয়ালৈকে থাকে মে টু জুলাইলৈকে থাকে কেতিয়ালৈকে এইটো মনত ৰাখিব লাগিব মে টু জুলাইলৈকে থাকে আৰু এই সময়তে আটাইতকৈ ভাল চাহ উৎপাদন হয় ইল্ড মানে হ'ল উৎপাদন ঠিক আছে আৰু এই সময়তে আটাইতকৈ ভাল চাহ উৎপাদন হয় ইউ চিম টু হেভ ডান ইয়'ৰ হোম আৰু এইখিনি কথা কোনে কৈছিলে ৰাজবীৰেই কৈছিলে ঠিক আছে ইউ চিম টু হেভ ডান ইয়'ৰ হোমৱৰ্ক বিফৰ কামিং ইউ চিম টু হেভ আৰু এইখিনি কথা কোনে কৈছিলে প্ৰাঞ্জলৰ দেউতাকে কৈছিলে যে এনেকুৱা লাগিছে যেন তুমি একদম অসমলৈ অহাৰ আগতে চাহৰ বিষয়ে বা চাহপাতৰ বিষয়ে তুমি পূৰা হোমৱৰ্ক কৰি আহিছা আৰু মানে পূৰা ভালদৰে পঢ়ি আহিছা এনেকুৱা কৈছে আৰু এইটো মানে প্ৰাঞ্জলৰ দেউতাকে কি হৈছিলে ছাৰপ্ৰাইজ হৈ কৈছিলে অলপ আচৰিত হৈ কৈছিলে য়েছ মিষ্টাৰ বৰুৱা হয় মিষ্টাৰ বৰুৱা ৰাজবীৰে এইটো স্বীকাৰ কৰিছিলে এডমিটেড মানে হ'ল স্বীকাৰ কৰা ইয়াত বাট আই হোপ টু লাৰ্ণ মাছ মোৰ হোৱাইল আই এম হিয়ৰ ৰাজবীৰে আকৌ এইখিনি কথা কৈছিলে যে মই আশা কৰোঁ যাতে মই যিখিনি জানো চাহৰ বিষয়ে বা চাহপাতৰ বিষয়ে মই ইয়াতকৈ আৰু বহুত বেছি জানিব বিচাৰোঁ ইয়াত থকা কেইদিনত মই ইয়াত যিমান দিন থাকিম সেই কেইদিনত যাতে আমি ইয়াতকৈ বেছিকৈ জানিব পাৰোঁ সেইটোৰ প্ৰতি মোৰ লক্ষ্য থাকিব সেইটো কোনে কৈছিলে ৰাজবীৰে কৈছিলে চ' এইখিনি আছিলে আমাৰ দ্য টি ফ্ৰম আছাম মোৰ বা টি ফ্ৰম আছামৰ তোমাৰ কি হয় সম্পূৰ্ণ গল্পটো আছিলে ইয়াত লেচনটো ইয়াতে সমাপ্ত হ'ল আৰু নেক্সট আমি কুৱেশ্যন আৰু আনচাৰখিনি বেলেগকৈ এটা ক্লাছত ল'ম আদাৰৱাইজ বহুতখিনি সময় গুচি যাব তো এনেকুৱাকৈ যেতিয়া লাহেকৈ পঢ়িবা ন তোমালোকে এবাৰ পঢ়িলে প্ৰত্যেকটো ৱৰ্ডৰ তোমালোকৰ মিনিং গম পাই যাবা আৰু এনেকৈ তোমালোকে কি কৰিবা এই আনচাৰবিলাক মনত ৰাখোঁতে বা আনচাৰবিলাক লিখোঁতে তোমালোকৰ সুবিধা হ'ব যেতিয়া মই তোমালোকক যিমানবোৰ তোমাৰ এনেকুৱা ধৰণৰ ৱৰ্ডবিলাক দেখুৱাই দিছোঁ এই ৱৰ্ডবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা স্প্ৰাউটেড লিভছ প্লাকাৰ্ছ কি হয় প্ৰিণ্ট কি হয় তো এইবিলাক বস্তু তোমালোকে বিশেষকৈ চাবা বুলি মই মানে আশা কৰিলোঁ কাৰণ এনেকুৱা ধৰণৰ ৱৰ্ড মিনিংবিলাকে তোমালোকক ইন ফিউচাৰত কি কৰিব সহায় কৰিব যিবিলাক মানে মিনিং আছে নতুন নতুন যিবিলাক মিনিং আছে সেইবিলাক মই ছবিৰ আকাৰে তোমালোকক বুজাই দিছোঁ যাতে এইখিনি বস্তু তোমালোকে বুজি পাওঁতে বা ইন ফিউচাৰত যাতে মনত কৰোঁতে যাতে তোমালোকৰ প্ৰব্লেম নহয় এই ছবিখিনি মনত কৰিলে তোমালোকৰ মনলৈ এইখিনিৰ কথা বা এই গল্পটোৰ কথা মনত পৰি যাব চ' এইখিনি আছিলে আমাৰ টি ফ্ৰম আছামৰ ক'বলগীয়া বা বুজাবলগীয়া পাঠভিত্তিক যিখিনি মানে থিয়ৰী দিয়া আছিলে সেইখিনি আমি পঢ়িলোঁ চ' নেক্সট আমি কুৱেশ্যন আৰু আনচাৰখিনি অন্য এটা ক্লাছত আলোচনা কৰিম চ' তেতিয়ালৈকে ধন্যবাদ থেংক ইউ ছ' মাছ